দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম জিটিপিজিটিৰ নিযুক্তি দিয়া হ'ব 13 নৱেম্বৰ তাৰিখে আৰু এই কথা স্পষ্ট কৰিছে আজি এলপি ইউপিৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই আজি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো প্ৰাৰ্থীকে মেৰিট বেচিছতে কিন্তু ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্স দিয়া হ'ব ইয়াত কোনো ধৰণৰ পুৰুষ মহিলা চোৱা নাযায় প্ৰিফাৰেন্স চোৱা নাযায় ইয়াত মেৰিট বেচিছত ফাৰ্ষ্ট প্ৰিফাৰেন্স যদি তেখেতৰ পোষ্ট নাথাকে কিছুমান পোষ্ট গ্ৰেজুৱেট যেহেতু পোষ্টত সাবজেক্ট ওয়াইজ পোষ্ট নাই কিছুমান ডিস্ট্ৰিক্টত কিছুমান অল আসামে কিছুমান সাবজেক্টত অল আসাম 4-5টা পোষ্ট আছে গতিকে সকলো ডিস্ট্ৰিক্টতে তো পোৱাটো সম্ভৱ নহয় তেতিয়া সেকেন্ড থাৰ্ড প্ৰিফাৰেন্স অনুসৰি তেওঁ চাকৰি পাবলৈ সক্ষম হ'ব আৰু যেহেতু পোষ্ট থকা অনুসৰিহে প্ৰিফাৰেন্সও দিবলৈ আহিছিলে যদিহে পোষ্ট নাথাকে সেইকেইখন ডিস্ট্ৰিক্টত অহাই নাছিলে গতিকে মেৰিট চাই প্ৰথমতে আপোনালোকৰ এটা পিডিএফ বা এখন লিষ্ট ডিস্ট্ৰিক্ট ওয়াইজ এপইন্টমেন্ট অথৰিটিৰ হাতলৈ যাব আৰু ডিস্ট্ৰিক্টত আপোনালোকৰ কেনে ধৰণে কোনখন স্কুলত আপোনালোকক এলটমেন্ট কৰা হ'ব সকলোবিলাক চাই পিটিআৰ চাব তাত অনলাইন নিড বেসড পজিশন আছে নাই ভ্যাকেন্সি হয় নাই হেতু কোনটো আগতীয়াকৈ বেছিকৈ প্ৰয়োজনীয় এনেকুৱা ধৰণৰ কথাবিলাক লক্ষ্য ৰাখি আপোনালোকৰ প্লেসমেন্টৰ ক্ষেত্ৰত পিডব্লিউডি ফিমেল আৰু মেল এইদৰে প্ৰিফাৰেন্স ৰাখি নিযুক্তি দিয়া হ'ব আৰু এই সম্পৰ্কত যেটো বহুতে ভাবি আছিল যে কেনেবাকৈ পুৰুষসকলে বহুত দূৰ পাবগে নেকি প্ৰথম অৱস্থাত কিন্তু পিডব্লিউডি বা ফিমেল প্ৰিফাৰেন্স চোৱা নাযায় মেৰিট বেচিছতে সকলোৱে প্ৰিফাৰেন্স পাব আৰু পৰাপক্ষত সকলোকে হোম ডিস্ট্ৰিক্টতে নিযুক্তি দিবলৈ চোৱা হৈছে বুলি আজি শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনায় গতিকে যদিহে আপোনাৰ মাৰ্কস বা আপোনাৰ ডিস্ট্ৰিক্টত মাৰ্কস নকুলাইগে বা আপোনাৰ ডিস্ট্ৰিক্টত হে 40টা যদি পোষ্ট আছে 45 গৰাকী প্ৰাৰ্থীয়ে পাস কৰিছে তেনেহলে 5 গৰাকীয়েটো সেকেন্ড বা থাৰ্ড প্ৰিফাৰেন্সত যাব লাগিবই তেনেকুৱাকে যদি হয় তেতিয়াহে আপুনি নিজৰ ডিস্ট্ৰিক্টত পাবলৈ সক্ষম নহয় নতুবা আপুনি কিন্তু নিজৰ গৃহ জিলাতে চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া আমি চাওঁ আহক আজি শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কত কি বুলি মন্তব্য কৰিছিল লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী আমাৰ বহু প্ৰতীক্ষিত যিখিনি নিযুক্তি আছিল সেই নিযুক্তিখিনি আমি সমাপন কৰো আৰু ইয়াৰ লিষ্টখন চূড়ান্ত কৰাৰ কাৰণে আমি প্ৰথমতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফলাফল ঘোষণালৈ অপেক্ষা কৰিবলগীয়া হয় কাৰণ আমাৰ হাতত তথ্য আহে যে যিসকলে ইউপিত এপ্লাই কৰিছে তেওঁলোকে জিটি2 এপ্লাই কৰিছে আমি যদি আগতীয়াকে এলপি ইউপি ৰিজাল্ট দিয়াৰ পাছত আমি যিসকলক বাছনি কৰিম তেওঁলোক যদি আকৌ জিটি2 বাছনি হয় তেতিয়াহলে তেওঁলোকে চাকৰিটো এৰি গুচি যাব কাৰণ এটো এটা ব্যয়বহুল আৰু দীঘলীয়া কষ্টকৰ প্ৰক্ৰিয়া গতিকে যাতে কোনো ধৰণৰ অভাৰলেপিং নহয় তাৰ কাৰণে আমি যথেষ্ট যত্ন ল'ব লগা হৈছিল ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তালিকাখন চূড়ান্ত হোৱাৰ পাছত আমি তেওঁলোকক আহ্বান জনাও তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে প্ৰায় 800 কেণ্ডিডেট তেওঁলোক ইয়াৰ পৰা উইথড্ৰ কৰাৰ পাছত আমি এলপি ইউপিৰ তালিকাখন চূড়ান্ত কৰি আজি আমি সফলতাৰে নিযুক্তিসমূহ বিতৰণ কৰিবলৈ সক্ষম হৈছো আৰু যিসকল বাছনিত উঠিছে যিসকলে নিযুক্তি পাইছে তেওঁলোকে এপইন্টমেন্ট লেটাৰ পোৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম সম্ভৱতঃ 13 তাৰিখ কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিস্ট্ৰিক্ট সিলেকশন আমি প্ৰত্যেককে আমি অপচন দিব লগা হৈছে আৰু কিছুমান পদ সকলো জিলাত নাই বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টসমূহ সকলো জিলাত নাই গতিকে এটো এটা নতুন আমি সফটওয়্যাৰ বনাই পেলে তেওঁলোকক জিলাৰ অপচনবিলাক দিবলৈ দিলো আৰু জিলাৰ অপচনখিনি দিয়াৰ পাছত মেৰিটৰ ভিত্তিত তেওঁলোকে হোম ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স পাব প্ৰত্যেককে আমি হোম ডিস্ট্ৰিক্টতে নিযুক্তিটো দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু হোম ডিস্ট্ৰিক্টত যদি পৰ্যাপ্ত সিমানখিনি পদ নাথাকে খালি পদ নাথাকে তেনেহলে কাখৰ ডিস্ট্ৰিক্টলৈ আমি তেওঁলোকৰ সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এনে ধৰণে আমি এটা ফৰ্মুলা য'ত সম্পূৰ্ণ স্বচ্ছতা থাকিব কাৰো কোনো হস্তক্ষেপ নাথাকে গতিকে মেধাৰ ভিত্তিত গৃহ জিলাত আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিযুক্তি দিম কিন্তু জিলাখনৰ ভিতৰত তেওঁলোকে কোনখন স্কুলত নিযুক্তি পাব তাৰ কাৰণে জিলা পৰ্যায়ত এখন কমিটি থাকিব কাৰণ আমি নিড বেস যিবিলাক বিদ্যালয়ত খালি আছে পদ তাতে আমি নিযুক্তি দিব লাগিব গতিকে সেই কমিটিখনে পোষ্টিংখিনি চূড়ান্ত কৰিব অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে আমি স্কুল এলটমেন্টখিনি জিলা পৰ্যায়ত কৰিম অহাকালিলৈ আমাৰ চৰকাৰৰ এটা ডাঙৰ কাৰ্যসূচী আছে যে 33,000খন সুলভ মূল্যৰ দোকানত আমি তেওঁলোকক সুলভ মূল্যত মচুৰ দাইল চেনি আৰু নিমখ
এইটো দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে কাইলৈ 10 বজাত মাননীয় মুখ্যমন্ত্ৰীয়ে সেই আঁচনিখন উদ্বোধন কৰিব। 11 তাৰিখেও আমাৰ অন্য এটা কাৰ্যসূচী আছে। গতিকে আমি 13 তাৰিখ দিনটো ধাৰ্য কৰিছোঁ।